স্বাগতম জনাইছো আপোনালোক সকলোকে। মই মীনাক্ষী মোৰ অন্য এটা ভিডিঅ'লৈ। ভাদৰ মাহ বুলি প্ৰত্যেক বছৰে শৰাই এখন আগবঢ়োৱা হয়, সেইকাৰণে আজি শৰাই এখন আগবঢ়ালোঁ। তাতেনো কি কি কৰিছোঁ তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। আহকচোন, আপোনালোক সকলো কুশলে থাকক, ঈশ্বৰৰ ওচৰত সেয়াই মোৰ প্ৰাৰ্থনা হয়। আমাৰ নামঘৰ দেখিছেনে? আমাৰ নামঘৰৰ সন্মুখতে দুজোপা গছ আছে আৰু এইফালে জয় বিজয় ৰাখি থৈছে। আৰু নামঘৰৰ পৰিৱেশটো দেখাওঁ আহকচোন, দেখিছেনে? ইয়াত দুটা ডবা আছে আৰু প্ৰথমতে আমাৰ ডবা কোবাই তাৰ বাবে এয়া পানী লৈ গোটেই নামঘৰটো মানে শৰাই আগবঢ়ালে যোনে আগবঢ়ায় তেখেতসকলে মানে নামঘৰ মচিব লগা হয়। সেইকাৰণে ঘৰ সাৰি লৈ পানী ছটিয়াই লৈ এতিয়া গোঁসাই ঘৰ নামঘৰ সকলোখিনি আমি মচি পেলাব লাগিব। কেইবাঘৰো মানুহ লগ লাগি শৰাই এখন দিয়া যায়, মানে বছৰি প্ৰত্যেক ঘৰেই শৰাই দিব লগা হয়, মানে দিওঁৱেই, ঈশ্বৰৰ ওচৰত আগবঢ়াওঁ। তাকে অকণমান দেখাওঁ বুলি চেষ্টা কৰিলোঁ আপোনালোকক। দেখিছেনে আমাৰ নামঘৰৰ পৰিৱেশটো? ইয়াৰ পৰাই আপোনালোকক আশীৰ্বাদ কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ সকলো যাতে ভালে থাকে। যিহেতু কেমেৰা ধৰা মানুহ নাই, কৰাখিনি দেখাবও নোৱাৰিলোঁ, তাৰে মাজত এজনী মই। সকলোখিনি হৈ গৈছে। অকণমান ভিডিঅ' ক্লিপ ৰাখি থ'লোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু আপোনালোক সকলো কুশলে থাকক, তাকে প্ৰাৰ্থনা কৰিলোঁ।